ডবকা ড্ৰাগছ সৰবৰাহকাৰীক খেদি কৰায়ত্ব কৰা হৈছে 20 লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে আৰু ভেদৱাতীত ডবকা আৰু যমুনামুখ থানাৰ অভিযান চলিছিল দুই সৰবৰাহকাৰীৰ পৰা 15টা ড্ৰাগছ ভৰ্তি ফাইল জব্দ কৰা হৈছে ধৃত সৰবৰাহকাৰী দুটা পূব কান্দলিমাৰীৰ সাহাবুদ্দিন আৰু জুবেৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে প্ৰায় 20 লাখ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে এই দুই সৰবৰাহকাৰীৰ পৰা ডবকা আৰু যমুনামুখ আৰক্ষীৰ অভিযান চলিছিল আৰু সেই অভিযান চলাৰ সময়তে দুটা সৰবৰাহকাৰীৰ পৰা পুৰা 15টা ড্ৰাগছ ভৰ্তি ফাইল জব্দ হৈছে আৰু দুটা সৰবৰাহকাৰী দুটাৰ ঘৰ হৈছে পূব কান্দলিমাৰীত সাহাবুদ্দিন আৰু জুবেৰ হুছেইনক ইতিমধ্যে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে ডবকা ড্ৰাগছ সৰবৰাহকাৰীক খেদি কৰায়ত্ব কৰা হৈছে 20 লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে আৰু ভেদৱাতীত ডবকা আৰু যমুনামুখ থানাৰ অভিযান চলিছিল দুই সৰবৰাহকাৰীৰ পৰা 15টা ড্ৰাগছ ভৰ্তি ফাইল জব্দ কৰা হৈছে ধৃত সৰবৰাহকাৰী দুটা পূব কান্দলিমাৰীৰ সাহাবুদ্দিন আৰু জুবেৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে প্ৰায় 20 লাখ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে এই দুই সৰবৰাহকাৰীৰ পৰা ডবকা আৰু যমুনামুখ আৰক্ষীৰ অভিযান চলিছিল আৰু সেই অভিযান চলাৰ সময়তে দুটা সৰবৰাহকাৰীৰ পৰা পুৰা 15টা ড্ৰাগছ ভৰ্তি ফাইল জব্দ হৈছে আৰু দুটা সৰবৰাহকাৰী দুটাৰ ঘৰ হৈছে পূব কান্দলিমাৰীত সাহাবুদ্দিন আৰু জুবেৰ হুছেইনক ইতিমধ্যে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে ডবকা ড্ৰাগছ সৰবৰাহকাৰীক খেদি কৰায়ত্ব কৰা হৈছে 20 লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে আৰু ভেদৱাতীত ডবকা আৰু যমুনামুখ থানাৰ অভিযান চলিছিল দুই সৰবৰাহকাৰীৰ পৰা 15টা ড্ৰাগছ ভৰ্তি ফাইল জব্দ কৰা হৈছে ধৃত সৰবৰাহকাৰী দুটা পূব কান্দলিমাৰীৰ সাহাবুদ্দিন আৰু জুবেৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে প্ৰায় 20 লাখ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে এই দুই সৰবৰাহকাৰীৰ পৰা ডবকা আৰু যমুনামুখ আৰক্ষীৰ অভিযান চলিছিল আৰু সেই অভিযান চলাৰ সময়তে দুটা সৰবৰাহকাৰীৰ পৰা পুৰা 15টা ড্ৰাগছ ভৰ্তি ফাইল জব্দ হৈছে আৰু দুটা সৰবৰাহকাৰী দুটাৰ ঘৰ হৈছে পূব কান্দলিমাৰীত সাহাবুদ্দিন আৰু জুবেৰ হুছেইনক ইতিমধ্যে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে